পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। জয় জয়তে আমাৰ দৰ্শক শ্ৰোতাসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। বাইবেলৰ ৬৬খন পুস্তকৰ একোখনকৈ পুস্তক আমি আলোচনাৰ বাবে ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত অতি সহজ সৰল ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম। এই অনুষ্ঠান নিয়মিতভাৱে চাই থাকিলে গোটেই বাইবেলখন চোৱাৰ আৰু বাইবেলত থকা কথাবোৰ বুজাৰ এটা সুযোগ দৰ্শকসকলে লাভ কৰিব পাৰে। প্ৰিয় শ্ৰোতা দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মথিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি এই মথিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ প্ৰথম অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মথিয়ে লিখা শুভবাৰ্তাৰ প্ৰথম অধ্যায়ৰ ১৭ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই লৈ যাম। যীশুখ্ৰীষ্টৰ আগমনৰ কথা ঈশ্বৰে আগৰ পৰাই বিভিন্ন মাধ্যমেৰে জনাই আছিল আৰু যিহুদী লোকসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল সেই আগমনলৈ। তেওঁলোকে আশা কৰি আছিল সেই মচীহলৈ, যিজনে তেওঁলোকৰ ৰজা হিচাপে শাসন কৰিব, সকলো শত্ৰুক দমন কৰিব, জগতত শান্তিৰ ৰাজ্য স্থাপন কৰিব। মথিয়ে লিখা শুভবাৰ্তাখন ইছৰাইল জাতিক উদ্দেশ্য কৰি লিখা হৈছিল। যীশুখ্ৰীষ্টই যে তেওঁলোকে আশা কৰি থকা সেই মচীহ তাকে প্ৰকাশ কৰি। মথিয়ে লিখা শুভবাৰ্তাখন লিখিছিল মথি নামৰ এজন কৰতোলাই। কৰতোলাসকলক পাপী বুলি সমাজত অতি হীন চকুৰে তেওঁলোকে সেই সময়ত চাইছিল। কিন্তু তেনে এজন কৰতোলাকেই প্ৰভু যীশুৱে নিজৰ শিষ্য কৰি লৈছিল আৰু সমাজৰ দৃষ্টিত পাপী সেই লোকজনৰ যোগেৰেই লিখিত হৈছিল নতুন নিয়মৰ প্ৰথমখন পুস্তক। মথিয়ে লিখা শুভবাৰ্তা পুস্তকৰ আৰম্ভণিতে আমি পাওঁ যীশুখ্ৰীষ্টৰ বংশাৱলীখন। অব্ৰাহামৰ পৰা দায়ুদলৈ, দায়ুদৰ পুত্ৰ চলোমনৰ পৰা ইছৰাইল জাতিক বাবিল দেশলৈ বন্দী কৰি নিয়ালৈকে আৰু তাৰ পাছত বাবিলত বন্দী হৈ থকাৰ পৰা যোচেফলৈকে। এনেদৰে তিনিটা প্ৰধান ভাগত বিভক্ত কৰি বংশাৱলীটো আগবঢ়োৱা হৈছে। বংশাৱলী পঢ়ি মানুহৰ বেছি ভাল নালাগে যদিও নতুন নিয়মখন যীশুখ্ৰীষ্টৰ বংশাৱলীৰে আৰম্ভ কৰা হৈছে। যীশুখ্ৰীষ্টৰ বংশাৱলীত আমি 4গৰাকী বিশেষ মহিলাৰ নাম উল্লেখ পাওঁ, যিটোৱে আমাৰ সকলোৰে দৃষ্টি বিশেষভাৱে আকৰ্ষণ কৰে। এই 4গৰাকী আছিল পৰজাতীয় মহিলা। যিহুদী পৰম্পৰা মতে কোনো মহিলাৰ নাম বংশাৱলীত উল্লেখ কৰা নহয় যদিও এই পৰজাতীয় মহিলা কেইগৰাকীক ঈশ্বৰে বিশেষ সন্মান দি বিশেষ গুৰুত্ব প্ৰদান কৰি বংশাৱলীত স্থান দিয়াইছে। পৰজাতীয় লোকৰ সৈতে বিবাহৰ সম্বন্ধ নকৰিবলৈ ঈশ্বৰে ইছৰাইলীয় লোকসকলক আজ্ঞা দিছিল। তথাপি এই 4গৰাকী পৰজাতীয় মহিলাই যীশুখ্ৰীষ্টৰ বংশাৱলীত ঠাই পাইছে। তেওঁলোকৰ 2গৰাকী আছিল কনানীয়া, এগৰাকী মোৱাবিয়া আৰু আনগৰাকী আছিল হিত্তিয়া। তামাৰ আছিল পাপী, ৰাহাব আছিল এগৰাকী বেশ্যা, ৰুথ অতি আদৰণীয় চৰিত্ৰৰ হ'লেও তেওঁ আছিল মোৱাবিয়া, ইছৰাইলৰ বাবে অস্পৃশ্য। আৰু বৎসেবাও আছিল উৰিয়াৰহে ভাৰ্যা, যাক দায়ুদে অন্যায়ভাৱে গ্ৰহণ কৰিছিল। কিন্তু এই আটাইকেইগৰাকীৰ মাজেৰে ঈশ্বৰে সামগ্ৰিকভাৱে এই বাৰ্তাই আগবঢ়াইছে যে অতি পাপী লোকৰ বাবেও পৰিত্ৰাণৰ উপায় ঈশ্বৰে কৰিছে। ইছৰাইল জাতি ঈশ্বৰে বিশেষভাৱে বাছি লোৱা জাতি হ'লেও আন জাতিৰ লোকৰ প্ৰতিও ঈশ্বৰৰ অনুগ্ৰহ সমানেই আছে। যীশুখ্ৰীষ্টৰ বংশাৱলীখন আৰম্ভ কৰা হৈছে অব্ৰাহামৰ পুত্ৰ ইছাক, ইছাকৰ পুত্ৰ জাকোব এনেদৰে। আৰু সামৰণি পৰিছে জাকোবৰ পুত্ৰ যোচেফ, তেওঁ মৰিয়মৰ স্বামী, আৰু যিজনাক খ্ৰীষ্ট বোলে সেই যীশুৰ এই মৰিয়মৰ পৰা জন্ম হ'ল এনেদৰে। অৰ্থাৎ যোচেফ মৰিয়মৰ স্বামী, কিন্তু যীশুখ্ৰীষ্টৰ পিতৃ নহয়। এই কথাটো স্পষ্টভাৱে বুজাই দিয়া হৈছে। এই কথাটো কেনেদৰে সম্ভৱ হ'ব পাৰে? তাৰ ব্যাখ্যা আমি পিছৰ পদবোৰত পাওঁ। কোনো পুৰুষৰ সংস্পৰ্শ নহাকৈ কুমাৰী মৰিয়মে পবিত্ৰ আত্মা ঈশ্বৰৰ শক্তিৰে যীশুখ্ৰীষ্টক গৰ্ভধাৰণ কৰিছিল। এই কথাটো প্ৰকৃতিৰ নিয়ম মতে সম্ভৱ নহয় যদিও এনেদৰে
অলৌকিকভাৱেই যীশুখ্ৰীষ্টৰ জন্ম হৈছিল বুলি বাইবেলত আমি পাওঁ আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলে এই কথাটোকেই বিশ্বাস কৰে। আহকচোন এতিয়া আমি মূল আলোচনাৰ মাজলৈ সোমাই যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে। মঠি আৰু লুক দুয়োখন শুভবাৰ্তাই ঘোষণা কৰে যে যীশুৰ জন্ম হৈছিল কুমাৰী গৰ্ভত। যোচেফ তেওঁৰ পিতৃ নাছিল, কিন্তু মৰিয়ম যোচেফৰ প্ৰতি বিশ্বাসঘাতিনীও নাছিল। যীশু অবৈধ সন্তান নহয়, এইটো এটা নতুন ধৰণৰ কথা। জিৰিমিয়া 31 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, পাঠ কৰি দিম। হে বিপথগামিনী জীয়াৰী, কিমান কাল ইফাল সিফাল কৰি থাকিবা? কাৰণ জিহুৱাই পৃথিৱীত এটা নতুন কথা সৃষ্টি কৰিলে। এজনী তিৰোতাই এজন পুৰুষক আৱৰি ধৰিব। মানুহে যেতিয়া যীশুৰ কুমাৰী গৰ্ভত জন্মৰ কথাটো অস্বীকাৰ কৰে, তেতিয়া আমাৰ ক'ব লগা একো নাই, কাৰণ অবিশ্বাস কৰাৰ অধিকাৰ সকলো মানুহৰ আছে। কিন্তু আমি দুটা আপত্তি দৰ্শাম। আমি ভাবোঁ কোনো শিক্ষক প্ৰচাৰকেই যীশুখ্ৰীষ্টই কুমাৰী গৰ্ভত জন্মা কথাটো অস্বীকাৰ কৰিব নালাগে। যদিহে কৰে, তেন্তে তেওঁ খ্ৰীষ্টীয় সমাজৰ শিক্ষক প্ৰচাৰক কাম কৰাতকৈ বেলেগ চাকৰি কৰাহে ভাল। দ্বিতীয়তে, বাইবেলে এই কুমাৰী গৰ্ভত যীশু জন্মা কথাটো কোৱা নাই বুলি ক'লেও আমাৰ আপত্তি আছে, কাৰণ বাইবেলে যীশুৱে কুমাৰী গৰ্ভত জন্ম হোৱা বুলিয়েই স্পষ্ট ৰূপত কৈছে। যি যীশুৰ বিষয়ে আমাৰ হাতত ঐতিহাসিক প্ৰমাণ আছে, সেই যীশুখ্ৰীষ্ট কুমাৰী গৰ্ভত জন্ম লোৱা যীশুখ্ৰীষ্ট। যদি যীশুখ্ৰীষ্টই কুমাৰী গৰ্ভত জন্মগ্ৰহণ নকৰা বুলি আপুনি কয়, তাৰ সমৰ্থনত আপোনাৰ হাতত কি ঐতিহাসিক তথ্য আছে? আপুনি তাৰ সমৰ্থনত প্ৰমাণ দিব লাগিব। মানুহে দিয়া টুলুঙা যুক্তি দিলে নহ'ব। কোনো ছেমিনাৰীত আৰামী চকীত বহি কুমাৰী গৰ্ভত জন্ম হোৱাৰ অসাম্ভাৱ্যতাৰ বিষয়ে ৰচনা এখন লিখা সহজ। আপুনি সেই বিষয়ে এজাপ কাগজ লিখিব পাৰে, কিন্তু সেই জন্ম অস্বীকাৰ কৰাৰ সমৰ্থনত আপোনাৰ হাতত কোনো তথ্য নাই। আপুনি কেৱল কথাটো যুক্তিৰেহে বুজাব খোজে। যুক্তি দৰ্শাই হয়তো আপুনি ক'ব, ঘটনাটো কিজানি তেনেদৰে ঘটা নাছিল, কিন্তু তেনেদৰে ক'বলৈনো আপুনি কোন? কিছু বছৰ আগলৈকে মানুহে কৈ আছিল যে মানুহ চন্দ্ৰলৈ যোৱাটো অসম্ভৱ কথা, কিন্তু মানুহ তালৈ গৈছে আৰু ঈশ্বৰে স্থাপন কৰা নিয়ম মতেই গৈছে। প্ৰকৃতিৰ কোনো নিয়ম ভংগ কৰা নাই। ঈশ্বৰেই প্ৰকৃতিৰ নিয়মবিলাকো সৃষ্টি কৰিছে। তেওঁ সেই নিয়মবোৰ ব্যৱহাৰ কৰিবও পাৰে আৰু নিজৰ প্ৰয়োজন মতে সেই নিয়মবোৰ একাষৰীয়া কৰিও থ'ব পাৰে। বিৱৰণীত অতি স্পষ্টভাৱে লিখা আছে যে যীশুখ্ৰীষ্টই কুমাৰী গৰ্ভত জন্ম লৈছিল। এই মঠিয়ে লিখা শুভবাৰ্তাৰ 1 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আমি এটা বক্তব্য পাওঁ, যিটোৱে বংশাৱলীৰ কিছু কথা বুজাই দিয়ে। পাঠ কৰি দিম 1 নম্বৰ অধ্যায় 17 নম্বৰ পদ। এইদৰে অব্ৰাহামৰ পৰা দায়ুদলৈকে আটায়ে মিলি 14 পুৰুষ, আৰু দায়ুদৰ পৰা বাবিললৈ নিয়ালৈকে 14 পুৰুষ, আৰু বাবিললৈ নিয়াৰ পৰা খ্ৰীষ্টলৈকেও 14 পুৰুষ। মঠিয়ে বংশাৱলীখিনি দিছে গোট গোট হিচাপে, পুৰণি নিয়মৰ ইতিহাসখিনিৰ সামগ্ৰিক ছবি এখন দাঙি ধৰিবলৈ। এটা যুগ হৈছে অব্ৰাহামৰ পৰা দায়ুদলৈ, আনটো যুগ হৈছে দায়ুদৰ পৰা বাবিলনীয়া বন্দীত্বলৈ, আৰু তৃতীয়টো ভাগ হৈছে বাবিলনীয়া বন্দীত্বৰ পৰা যীশুখ্ৰীষ্টৰ জন্মলৈ। তেওঁ নিশ্চয় কিছুমান নাম বাদ দিছে, যাতে প্ৰতিটো কালত 14জনৰ নাম খাপ খাই পৰে। কিন্তু তেওঁ এনে কিয় কৰিলে? 14 সংখ্যাটোৱে এই বংশাৱলীৰ নিৰ্ভুলতাৰ এটা প্ৰমাণ দাঙি ধৰে। 14 মানে 2 গুণ 7, আৰু 7 মানে সম্পূৰ্ণ। যোচেফ দায়ুদৰ দেউতাক নহয় বুলি মঠিয়ে কোৱাৰ পাছত তেওঁ কথাটো এতিয়া ব্যাখ্যা কৰিব। জিৰিমিয়াই এই বুলি ইছৰাইল জাতিক কৈছে। জিৰিমিয়া 31 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদ আমি আকৌ পঢ়ি দিছোঁ। ইয়াত আমি এই বুলি পঢ়িবলৈ পাইছিলোঁ, হে বিপথগামিনী জীয়াৰী, কিমান কাল ইফাল সিফাল কৰি থাকিবা? কাৰণ জিহুৱাই পৃথিৱীত এটা নতুন কথা সৃষ্টি কৰিলে। এজনী তিৰোতাই এজন পুৰুষক আৱৰি ধৰিব। এই ধৰণে আচলতে নহয়। এইটো স্বাভাৱিক জন্ম নহয়, এইটো অলৌকিক জন্ম। যীশুখ্ৰীষ্টৰ কুমাৰী গৰ্ভত জন্ম হোৱা কথাটোৱেই
ঈশ্বৰে কৰা নতুন কাৰ্য। এইটো জিৰিমিয়াৰ ভাৱবাণীৰ পৰিপূৰ্ণতা। এতিয়া পঢ়ি দিম 1 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। যীশুখ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল। তেওঁৰ মাক মৰিয়মক যোচেফলৈ বাগদান কৰা হ'লত তেওঁলোকৰ একেলগ হোৱাৰ পূৰ্বেই তেওঁক পবিত্ৰ আত্মাৰ পৰা গৰ্ভৱতী হোৱা পালে। যীশুখ্ৰীষ্টৰ জন্ম এনেদৰে হৈছিল। জন্ম এইদৰে হৈছিল মুঠিয়ে আমাক জনাই দিছে। আমাৰ আৰু একো সন্দেহ থকা উচিত নহয়। তেওঁৰ মাক মৰিয়মক যোচেফলৈ বাগদান কৰা আছিল। তেওঁলোক কিন্তু একলগ হোৱাৰ আগতেই, অৰ্থাৎ কোনো দৈহিক সম্বন্ধ ঘটাৰ আগতেই মৰিয়ম পবিত্ৰ আত্মাৰ যোগেদি গৰ্ভৱতী হোৱা বুলি গম পোৱা গ'ল। যোচেফে গম পালে। 19 নম্বৰ পদ। তাতে তেওঁৰ স্বামী যোচেফ এজন ধাৰ্মিক লোক হোৱাত তেওঁক ৰাজ্যৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে। এই বিষয়ে মোচীৰ বিধান অতি স্পষ্ট। বিধানত কোৱা হৈছিল, কোনো নাৰীক অবিশ্বাসী পোৱা গ'লে শিল দলিয়াই বধ কৰিব লাগে। সেইটো চৰম শাস্তি আছিল। কিন্তু যোচেফ অসাধাৰণ লোক আছিল। আমি মৰিয়মৰ প্ৰতি যথেষ্ট মনোযোগ দিওঁ আৰু দিয়া উচিতো। তেওঁ অতি আদৰণীয় ব্যক্তি আছিল। তেওঁকেই ঈশ্বৰে বাছি লৈছিল আমাৰ প্ৰভুৰ মাতৃ হ'বৰ কাৰণে, আৰু ঈশ্বৰে একো ভুল নকৰে। তেওঁ সঠিক ছোৱালীজনীয়েই বাছি লৈছিল। এই সকলো সঁচা, কিন্তু আমি মনত ৰাখিব লাগে যে ঈশ্বৰে যোচেফকো বাছি লৈছিল। তেওঁক বাছি লোৱাৰ ক্ষেত্ৰতো ঈশ্বৰে একো ভুল কৰা নাছিল। মূৰ গৰম মানুহে মৰিয়মক হয়তো লগে লগে শিল দলিয়াই বধ কৰালেহেঁতেন, নাইবা সমাজৰ আগত উদঙাই দি হেয় প্ৰতিপন্ন কৰিলেহেঁতেন। কিন্তু যোচেফ তেনেকুৱা লোক নাছিল। তেওঁ মৃদু স্বভাৱী আছিল। তেওঁ মৰিয়মক প্ৰেম কৰিছিল, গতিকে কোনো প্ৰকাৰে তেওঁক আঘাত দিব খোজা নাছিল, যদিও তেওঁৰ প্ৰতি বিশ্বাসঘাতকতা কৰা বুলি তেওঁ ভাবিছিল। 20 নম্বৰ পদ। কিন্তু চোৱা, তেওঁ এইবোৰ চিন্তা কৰি থাকোঁতেই প্ৰভুৰ দূত এজনে তেওঁক সপোনত দৰ্শন দি ক'লে, হে দায়ুদৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা, কিয়নো তেওঁৰ গৰ্ভ পবিত্ৰ আত্মাৰ পৰা হৈছে। এটা দুখ লগা পৰিস্থিতি হোৱাৰ পৰা বচাবলৈ যোচেফৰ আগত স্বৰ্গদূতে দেখা দিলে আচলতেনো কি হৈছে সেই কথাটো বুজাই দিবলৈ। 21 নম্বৰ পদ। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তুমি তেওঁৰ নাম যীশু থবা, কাৰণ তেওঁৱেই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব। যীশু নামটোৰ অৰ্থ হৈছে উদ্ধাৰকৰ্তা। তেওঁৰ নাম যীশু হ'ব কাৰণ তেওঁ লোকবোৰক তেওঁলোকৰ পাপৰ পৰা উদ্ধাৰ কৰিব। 22 নম্বৰ পদ। প্ৰভুৱে যি বচন ভাৱবাদীৰ দ্বাৰাই কোৱাইছিল বোলে, ইছৰাইল জাতিৰ প্ৰতি লিখা বাবে মঠীয়ে এই কথা আঙুলিয়াই দিছে যে এই সকলোবিলাক ঘটনা ঘটিছিল যাতে প্ৰভুৱে কোৱা কথাবোৰ ফলিয়াব পাৰে। প্ৰভুৱে বিভিন্ন ভাৱবাদীবিলাকৰ মাজেদি কৰি থোৱা ভাৱবাণীবোৰ যাতে ফলিয়াব পাৰে, আৰু সেইমতেই ঘটনাবোৰ ঘটি আছিল। মঠীয়ে ইছৰাইল জাতিক নিবেদন জনাই আছে এই কথাটো বুজি পাবলৈ যে এই আগন্তুক ব্যক্তিজনেই পুৰণি নিয়মৰ ভাৱবাণীৰ পৰিপূৰ্ণতা। এই বুলি কোৱা হয় যে যীশুখ্ৰীষ্টৰ প্ৰথম আগমনৰ বিষয়ে থকা প্ৰায় 300তকৈ অধিক ভাৱবাণীবিলাক আখৰে আখৰে ফলিয়াইছে। তাৰে কিমান মঠীয়ে লিখা শুভবাৰ্তাখনত আছে আমি নাজানো, কিন্তু আন 3খন শুভবাৰ্তাৰ লিখকে লগ লাগি যিমান, তাতকৈও অধিক মঠীয়ে পুৰণি নিয়মৰ উদ্ধৃতি দিছে। আমাৰ এনেকুৱা লাগে তেওঁ প্ৰথমতে ঘটনাটোৰ বিৱৰণী দিছে, তাৰ পাছত তাৰ সমৰ্থনত পুৰণি নিয়মৰ পৰা উদ্ধৃতি দিছে, কাৰণ তেওঁ আচলতে যীশুৰ জীৱনী দিয়াটো মুখ্য উদ্দেশ্য নহয়, কিন্তু যীশুৰ বিষয়ে পুৰণি নিয়মত থকা ভাৱবাণীবোৰ যীশুত যে ফলিয়ালে সেই কথা দেখুওৱাটোহে তেওঁৰ মূল উদ্দেশ্য। এতিয়া তেওঁ যিচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত থকা ভাৱবাণী ব্যক্ত কৰিছে। পাঠ কৰি দিম 23 নম্বৰ পদটো। চোৱা, সেই কন্যাই গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিব, আৰু লোকে তেওঁৰ নাম ইম্মানুৱেল থ'ব। এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। সেই বচন সিদ্ধ হ'বলৈ এই সকলো ঘটিল। আমি এইটো অলপ চাওঁ, কাৰণ এই কথা অতি দৰকাৰী। উদাৰপন্থী তাত্ত্বিকসকলে অৱশ্যে যীশুৱে কুমাৰী গৰ্ভত জন্মা কথাটো অগ্ৰাহ্য কৰে
আৰু বাইবেলে তেনে কথা নিশিকায় বুলি তেওঁলোকে ক'ব খোজে। ইংৰাজীৰ ৰিভাইজ ষ্টেণ্ডাৰ্ড ভাৰ্চনখন এনে উদাৰপন্থী লোকসকলক সন্তুষ্ট কৰিবলৈ উলিওৱা হৈছিল যেন আমাৰ লাগে। ৰিভাইজ ষ্টেণ্ডাৰ্ড ভাৰ্চনৰ নতুন নিয়মখন 1946 চনৰ কপিৰাইট। তাত মঠি 1 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত এনেদৰে লিখা আছে, All this took place to fulfill what the Lord had spoken by the prophet. Behold, a virgin shall conceive and bear a son, and his name shall be called Emmanuel, which means God with us. 1952 চনত কপিৰাইট হোৱা ৰিভাইজ ষ্টেণ্ডাৰ্ড ভাৰ্চনৰ পুৰণি নিয়মত যিচয়াৰ 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত লিখা হৈছে, Therefore, the Lord himself will give you a sign. Behold, a young woman shall conceive and bear a son, and shall call his name Emmanuel. আপুনি নিশ্চয় মন কৰিছে যে তেওঁলোকে ভাৰ্জিন শব্দটোৰ সলনি য়ং ৱমেন শব্দ ব্যৱহাৰ কৰিছে। অৰ্থাৎ কুমাৰী শব্দটোৰ সলনি এগৰাকী কম বয়সীয়া মহিলা বুলি ব্যৱহাৰ কৰিছে। যদিও মঠিয়ে লিখা শুভবাৰ্তাৰ 1 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত ভাৰ্জিন শব্দটোৱে ৰখা হৈছে, কিন্তু যিচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত য়ং ৱমেন শব্দটো ব্যৱহাৰ কৰিছে। কিন্তু মঠি 1 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদটো যিচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰিপূৰ্ণতা বুলি ইয়াতেই উল্লেখ কৰা আছে। কথাটো বিশেষভাৱে মন কৰকচোন। যিচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ ভাৱবাণীটো দিয়া হৈছিল এটা চিন হিচাপে। এগৰাকী কম বয়সীয়া গাভৰুৱে গৰ্ভধাৰণ কৰি সন্তান জন্ম দিয়াটো একো চিন নহয়। যদি সেইটো চিন, তেনেহ'লে তেনেকুৱা চিন আমাৰ নিজৰ ঠাইতে প্ৰত্যেক দিনে কেইবাবাৰো ঘটি আছে বুলি আমি ক'ব লাগিব, নহয়নে বাৰু? তেওঁলোকে কুমাৰী শব্দটোৰ পৰিৱৰ্তে কম বয়সীয়া যুৱতী এগৰাকী বুলি কৈ কুমাৰী জন্মৰ কথাটো লঘু কৰিছে। যিচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদটো আমি মূল ইব্ৰী ভাষাত চালে কুমাৰী শব্দটো বুজাবলৈ ইব্ৰী আলমাহ শব্দ ব্যৱহাৰ হোৱা দেখিবলৈ পাওঁ। ৰিভাইজ ষ্টেণ্ডাৰ্ড ভাৰ্চনৰ অনুবাদকসকলে ইব্ৰী ভাষাৰ পণ্ডিত এজনৰ সহায় লৈছিল। তেওঁ কৈছিল যে শব্দটোৰ অৰ্থ যদিও কুমাৰী, তথাপি কম বয়সীয়া মহিলা বুলি ক'বলৈ ভাল, কাৰণ তেওঁ নিজেও অলৌকিকতাত বিশ্বাস নকৰে। গতিকে যীশুৱে কুমাৰী গৰ্ভত জন্ম হোৱা কথাটো তেওঁ বিশ্বাস কৰিবলৈ টান পায়। সেইবাবে নতুন অনুবাদকসকলে ক'বলৈ ল'লে আলমাহ মানে কম বয়সীয়া মহিলা, কুমাৰী নহয়। প্ৰিয় শ্ৰোতা, আমি যিচয়া 7 নম্বৰ অধ্যায়লৈ উভতি গৈ তাত লিখিত ঘটনা চাওঁ হওক। আহজ ৰজাৰ দিনত এইখিনি ঘটিছিল। তেওঁ ঈশ্বৰৰ পৰা আঁতৰি থকা এজন মন্দ ৰজা আছিল। ঈশ্বৰে তেওঁলৈ এটা বাৰ্তা আনিবলৈ যিচয়া ভাৱবাদীক পঠিয়াইছিল। ৰজাই কিন্তু শুনিব খোজা নাছিল। গতিকে আমি এনে বুলি পঢ়িবলৈ পাওঁ। পাঠ কৰি দিম যিচয়া 7 নম্বৰ অধ্যায়ৰ 10 পৰা 12 নম্বৰ পদ। অনুগ্ৰহ কৰি মন দি শুনিব। জিহুৱাই আহজক আকৌ ক'লে, তুমি তোমাৰ ঈশ্বৰ জিহুৱাৰ পৰা কোনো এক চিন খোজা, অধস্থান বা ঊৰ্ধ্বস্থানত তাক খোজা। কিন্তু আহজে ক'লে, মই নোখোজো, জিহুৱাক পৰীক্ষা নকৰোঁ। তেওঁ আচলতে ধাৰ্মিকতাৰ ভাও ধৰা ভণ্ড আছিল। ঈশ্বৰে যিচয়াক পঠিয়াইছিল আহজক বাটতে এই বাৰ্তা দিবলৈ যে ঈশ্বৰে আহজক জয়যুক্ত কৰিব। আহজে ঈশ্বৰক বিশ্বাস কৰিব খোজা নাছিল। গতিকে তেওঁৰ বিশ্বাস বৃদ্ধি কৰিবলৈ যিচয়াই কৈছিল যে ঈশ্বৰে তেওঁক এটা চিন দিব বিচাৰে। অতি ধাৰ্মিক ভাৱেৰে আহজে ক'লে, মই ঈশ্বৰৰ পৰা একো চিন নোখোজো। যিচয়াই ক'লে, তুমি ভাল পালেও বা নাপালেও ঈশ্বৰে তোমাক এটা চিন দিব। চিনটো কেৱল তোমাৰ বাবে নহয়, কিন্তু গোটেই দাউদৰ বংশৰ বাবে। আৰু চিনটো হৈছে এইটো, যিচয়া 7 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। এই হেতুকে প্ৰভুৱে নিজে তোমালোকক এটা চিন দিব। চোৱা, যুৱতীজনী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইমানুৱেল ৰাখিব, আমাৰ লগত ঈশ্বৰ। গতিকে যদিহে কোনো কম বয়সীয়া মহিলা বুজায়, তেন্তে সেইটো আহজৰ বাবে নাইবা দাউদৰ বংশৰ বাবে নাইবা কাৰো বাবেই একো চিন নহ'ব, কাৰণ সেইটো একো অস্বাভাৱিক কথা নহয়। কিন্তু যদি কুমাৰী এগৰাকী গৰ্ভৱতী হৈ সন্তান জন্ম দিয়ে, সেইটো নিশ্চয় এটা চিন হ'ব, কাৰণ সেইটো হ'ব অলৌকিক কথা। আৰু ইয়াত ঠিক এই কথাটোৱেই বুজাইছে।
পুৰণি নিয়মত আলমা শব্দটো ব্যৱহাৰ কৰা হৈছে অবিবাহিত কুমাৰীক বুজাবলৈ। ইছহাকক বিয়া কৰোৱাৰ আগতে ৰিবেকাকো আলমা বুলি কোৱা হৈছে। আমি ক'ব খোজো যে সেই ইষপুত্ৰৰ সন্মুখলৈ আহোঁতে সেই যীশুখ্ৰীষ্টৰ কুমাৰী গৰ্ভত হোৱা জন্মৰ কথাটো প্ৰত্যাখ্যান কৰা মানুহ আমি হ'ব নোখোজো। তেনে সময়ত তেনে মানুহে নিশ্চয় তেওঁৰ মান হানি কৰি কোৱা বহুতো কথা উঠাই ল'ব বিচাৰিব। প্ৰভু যীশুৱে কুমাৰী গৰ্ভত জন্ম লোৱা নাছিল বুলি কৈ তেওঁক অপমান কৰা লোকসকলে সেইদিনা প্ৰভু যীশুৰ সন্মুখত থিয় হৈ নিশ্চয় সেই কথা নোকোৱা হ'লেই ভাল আছিল বুলি উপলব্ধি কৰিব। আলমা শব্দটোৱে যে কুমাৰী বুজায় সেই কথাটো চেপ্টুৱাজিণ্টতো প্ৰমাণিত হৈছে। ইছৰাইলৰ 12টা ফৈদৰ 6জনকৈ পণ্ডিতে লগ হৈ ইব্ৰী পুৰণি নিয়মখন গ্ৰীক ভাষালৈ অনুবাদ কৰোঁতে যেতিয়া তেওঁলোক যিচয়াৰ এই চিনটো পালেহি, সেই 72জন পণ্ডিতে বুজি পাইছিল ইয়াৰ অৰ্থ কুমাৰী বুলি, আৰু তেওঁলোকে গ্ৰীক ভাষাত অনুবাদ কৰোঁতে পাৰ্থেনছ বুলি লিখিলে। আৰু মঠিয়েও সেই একেটা শব্দই ব্যৱহাৰ কৰিছে। পাৰ্থেনছ মানে কম বয়সীয়া মহিলা নহয়, কুমাৰী। উদাহৰণস্বৰূপে আথিনী আছিল এথেন্সৰ কুমাৰী দেৱী, আৰু তেওঁৰ মন্দিৰটো পাৰ্থেনন বুলি কোৱা হৈছিল কাৰণ পাৰ্থেনছ মানে কুমাৰী। গতিকে ঈশ্বৰৰ বাক্যই ইয়াত যি বুজা যায় তাকেই কৈছে, অৰ্থাৎ যীশুৰ জন্ম হৈছিল কুমাৰী গৰ্ভত। এটা অতি অপূৰ্ব কথা মন কৰকচোন। চোৱা, কুমাৰীজনী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু লোকে তেওঁৰ নাম ইমানুৱেল থ'ব। এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। ইয়াত কিবা এটা সমস্যা থকা যেন আমাৰ লাগিব পাৰে। যীশুক বাৰু ক'ত ইমানুৱেল বুলি কোৱা হৈছে ক'ব পাৰেনে? নাই, তেওঁক যীশু বুলিহে কোৱা হয়, কাৰণ সেইটোৱেই তেওঁৰ নাম। তেওঁক এই নামটো দিয়া হৈছিল কাৰণ তেওঁ তেওঁৰ লোকসকলক তেওঁলোকৰ পাপৰ পৰা উদ্ধাৰ কৰিব। খ্ৰীষ্ট আচলতে তেওঁৰ উপাধিহে, যীশুহে তেওঁৰ নাম। কিন্তু ইয়াত কোৱা হৈছে তেওঁক ইমানুৱেল বোলা হ'ব। ইয়াৰ অৰ্থ ঈশ্বৰ আমাৰ লগত। প্ৰিয় শ্ৰোতা, আমি ইয়াত ঈশ্বৰৰ বাক্যৰ এটা অতি সুন্দৰ কথা পাইছোঁ। এইটো লক্ষ্য কৰক, ইমানুৱেল মানে ঈশ্বৰ আমাৰ লগত। তেওঁ ইমানুৱেল অৰ্থাৎ ঈশ্বৰ আমাৰ লগত হ'ব নোৱাৰে যদিহে তেওঁ কুমাৰী গৰ্ভত জন্ম লোৱা নহয়। একমাত্ৰ সেইটোৱেই উপায়। আৰু যদিহে তেওঁ ইমানুৱেল নহয়, তেনেহ'লে তেওঁ যীশু অৰ্থাৎ পৰিত্ৰাতাও হ'ব নোৱাৰে। তেওঁক পৰিত্ৰাতা যীশু বুলি এইকাৰণেই কোৱা হয় কাৰণ তেওঁ হৈছে ঈশ্বৰ আমাৰ লগত। এই জগতলৈ নামি অহা জনাৰ বিষয়ে এই সত্যটো বাইবেলৰ অতি মনোমোহা সত্য। তথাপি দূতবিলাকতকৈ যিজনাক অলপহে সৰু কৰা হ'ল, সেই যীশুক দেখিছোঁ। তেওঁ মৃত্যুভোগৰ কাৰণে প্ৰতাপ আৰু সমাদৰ স্বৰূপ মুকুটেৰে বিভূষিত, যাতে ঈশ্বৰৰ অনুগ্ৰহত সকলোৰে কাৰণে তেওঁ মৃত্যুৰ আশ্বাদ পায়। এয়ে সেই মৃত্যুভোগৰ উদ্দেশ্য। ইব্ৰী 2 পদ। তেওঁ এটা বলি হ'ব লগা হ'ল, যি বলি গ্ৰহণযোগ্য। মই গোটেই জগতৰ পাপৰ কাৰণে মৰিব নোৱাৰোঁ, আনকি মোৰ নিজৰ পাপৰ পৰা মুক্তিজনক মৃত্যু মই বৰণ কৰিব নোৱাৰোঁ। কিন্তু তেওঁ পাৰে। যীশু কেনেকৈ পৰিত্ৰাতা হ'ব পাৰে? কাৰণ তেওঁ ইমানুৱেল, ঈশ্বৰ আমাৰ লগত। তেওঁ আমাৰ লগলৈ কেনেকৈ আহিল? তেওঁ কুমাৰী গৰ্ভত জন্ম ল'লে। আমি এইটো আকৌ কওঁ, তেওঁক যীশু বোলা হ'ল, কিন্তু তেওঁক ইমানুৱেল বুলি মতা হোৱা নাছিল। কিন্তু তেওঁ ইমানুৱেল অৰ্থাৎ ঈশ্বৰ আমাৰ লগত, নহ'লে তেওঁক আমি যীশু বুলি ক'ব নোৱাৰোঁ। তেওঁ জগতৰ পৰিত্ৰাতা হ'বলৈ হ'লে ঈশ্বৰ আমাৰ লগত হ'ব লাগিব। কুমাৰী গৰ্ভত জন্ম লোৱা কথা ইমানেই গুৰুত্বপূৰ্ণ। কোনো এজন লোকে খ্ৰীষ্টৰ বিষয়ে বৰ বেছি বুজি নাপায়ো তেওঁক গ্ৰহণ কৰাটো সম্ভৱ। এই কথাটোৰ বিৱৰণী বাইবেলত আছে বুলি তেওঁ হয়তো নাজানিবও পাৰে। কিন্তু আপুনি ঈশ্বৰৰ সন্তান হোৱাৰ পাছত আপুনি আৰু যীশুখ্ৰীষ্টই কুমাৰী গৰ্ভত জন্ম হোৱাৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰিব। আপুনি পৰিত্ৰাণ পাবলৈ হ'লে এই কথাটো নাজানিলেও হয়, কিন্তু ঈশ্বৰৰ সন্তান হিচাপে আপুনি যীশুখ্ৰীষ্টৰ কুমাৰী গৰ্ভত জন্ম হোৱাৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰে। আমি অলপ গূঢ়ভাৱেৰে কথাখিনি কোৱা যেন লাগিব পাৰে। মোক এনে এজন পৰিত্ৰাতা লাগে, যিজনাই তললৈ নামি আহি মোৰ দৰে মানুহক উদ্ধাৰ কৰিব পাৰে। তেওঁ মোৰ নিচিনা বা আপোনাৰ নিচিনা আন এজন মানুহ হোৱা হ'লে মোক বৰ বেছি সহায় কৰিব নোৱাৰিলেহেঁতেন, কিন্তু তেওঁ ইমানুৱেল, আমাৰ লগত ঈশ্বৰ, কুমাৰী গৰ্ভত জন্ম লোৱা মোৰ পৰিত্ৰাতা।
তেওঁ আজি আপোনাৰো পৰিত্ৰাতানে? তেওঁ এই জগতত আমাৰ মানৱীয়তা ল'লে, যাতে আমাৰ সলনি মৃত্যুৰ সোৱাদ ল'ব পাৰে, যাতে ক্ৰুচত আমাৰ মুক্তিজনক মৃত্যু বৰণ কৰিব পাৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। যীশুখ্ৰীষ্টৰ জন্ম কুমাৰী গৰ্ভত হ'ব বুলি পুৰণি নিয়মত ভৱিষ্যতবাণী কৰি থোৱা আছিল, আৰু পবিত্ৰ আত্মা ঈশ্বৰৰ শক্তিৰে কুমাৰী মৰিয়মৰ যোগেৰে যীশুখ্ৰীষ্টৰ অলৌকিকভাৱে হোৱা জন্মৰ যোগেৰে সেই ভৱিষ্যতবাণী ফলিয়ালে। যীশুখ্ৰীষ্টৰ মাতৃ হ'বলৈ ঈশ্বৰে মৰিয়মকেই বাছি লৈছিল, কাৰণ তেওঁ অতি ধাৰ্মিক আৰু বাধ্য কন্যা আছিল। ইতিমধ্যে যোচেফলৈ মৰিয়মক বাগদান কৰি থোৱা আছিল, আৰু যোচেফৰ সৈতে বিবাহ সম্পন্ন হোৱাৰ আগেয়ে তেনেদৰে গৰ্ভৱতী হোৱাটো মৰিয়মৰ বাবে অতি ভয়ংকৰ কথা আছিল, যদিও মৰিয়মে সেইটোৱেই ঈশ্বৰৰ ইচ্ছা বুলি জানি তাকেই মানি লৈছিল। আনহাতে যোচেফে মৰিয়মক গৰ্ভৱতী বুলি জানি মৰিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব পাৰিলেহেঁতেন, যদিও মৰিয়মক সমাজৰ আগত হেয় প্ৰতিপন্ন কৰিব নোখুজি গোপনে ত্যাগ কৰিবলৈ মনস্থ কৰিছিল। সপোনত স্বৰ্গদূতে সকলো জনোৱাৰ পাছত যোচেফে কোনো সংকোচ নকৰাকৈ মৰিয়মক ভাৰ্যা হিচাপে গ্ৰহণ কৰিছিল। অৰ্থাৎ মৰিয়মৰ দৰে যোচেফো অতি ধাৰ্মিক আৰু ঈশ্বৰৰ প্ৰতি অতি বাধ্য পুৰুষ আছিল বুলি আমি বুজি পাওঁ। ঈশ্বৰে আজিও এনে নম্ৰ আৰু বাধ্য লোককেই বিচাৰে, আৰু তেনে লোককেই আশীৰ্বাদো কৰে আৰু নিজৰ কামত ব্যৱহাৰো কৰে। আমিও আমাৰ জীৱনত ঈশ্বৰৰ ইচ্ছা কি তাক জানিবলৈ আগ্ৰহ কৰা উচিত, আৰু জনাৰ পিছত সেই ইচ্ছাৰ প্ৰতি বাধ্য হৈ চলা উচিত। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। সামৰণিত আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰোঁ হওক। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ, কিয়নো এই সুন্দৰ সময় তুমি আমাক দান কৰিলা বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ। প্ৰভু, এই ভক্তিবচন অনুষ্ঠান অতি আগ্ৰহেৰে ধৈৰ্যেৰে শুনি থকা প্ৰতিজন শ্ৰোতা, প্ৰতিজন দৰ্শকৰ ওপৰত তোমাৰ বিশেষ আশীৰ্বাদ থাকিবলৈ দিয়া। তেওঁলোকৰ জাগতিক জীৱনৰো সকলোবিলাক দিশত তুমি আশীৰ্বাদ কৰা। কোনো যদি কিবা বিপদত আছে, কিবা সমস্যাত আছে, কোনো যদি কিবা নৰিয়াত পৰি আছে, যদি আন কিবা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, সেই সকলোৰ মাজেৰে তুমি তেওঁলোকক পাৰ কৰাই লৈ যোৱা, আৰু তুমি যে তেওঁলোকৰ লগত আছা, তোমাৰ আশীৰ্বাদ যে তেওঁলোকৰ লগত আছে, সেই কথা উপলব্ধি কৰিবলৈ দিয়া। তেওঁলোকৰ জীৱন সকলো সময়তে তুমি পৰিচালিত কৰা আৰু তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাচৰতীয়া প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰও লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।